সকলো বন্ধু বান্ধৱীলৈ সুপ্ৰভাত জনাই আজি নাৰ্জী ফুলৰ পৰা মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। চাওকচোন আপোনালোকৰ নাৰ্জী ফুলবিলাক কেনেকৈ আছে বাৰু। আমাৰবিলাক চব হালি পৰি গৈছে, বহুত ওখ হ'ল। আচলতে গাঁৱত ধানৰ লগত লাগি থাকিলগৈ, ধানবিলাক পকিছে, কিছুমান পকা নাই। সেইগতিকে ফুলবিলাক সকলোখিনি পৰি গ'ল। চাওকচোন চব হালি গৈছে। মই এতিয়া খুঁটা এটা মাৰিও সকলোখিনি উঠাই দিম। আৰু এইবাৰ শাক বুলিবলৈ বৰকৈ নাই, কাৰণ কি পানী হ'ল, পানীৰ কাৰণে শাক খোৱা নাই। তথাপিতো ভেন্দি, দাংবডি, তিতা কেৰেলা আৰু লাই কেইজোপামান আছে, ইমান নোহোৱা নহয়। কুন্দুলি প্ৰায় লাগি আছে। আমি প্ৰায় শাক পাৰিয়ে খাওঁ বুলি ক'ব পাৰি। শাক পাচলিখিনি যিমান পাৰোঁ বাৰীয়ে খাওঁ। কিন্তু কি কৰিব, এইবিলাক তিতাকেৰেলাবিলাকো মানুহজনে ইমান কষ্ট কৰিও ভালকৈ কৰিব পৰা নাই। দৰৱ দিবই লাগে। আগতে ভাবিছিলোঁ দৰৱ নিদিলেও হয়, আজিকালি নহয়। ঘৰত খাবলৈ হ'লেও পোক মাৰিবলৈ দৰৱ দিবলগীয়া হয়। আৰু সেই গতিকে চব বেয়া হৈ গৈছে। যি কি নহওক, আপোনালোকক আকৌ লগ পোৱা আশাৰে আজিলৈ বাই।